নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আহাৰ মাহৰ 17 তাৰিখ শনিবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ জুলাই মাহৰ 2 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 4:38 আৰু সূৰ্যাস্তৰ সময় 6:15 আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি দিনৰ 12:25 পিছত শুক্লা চতুৰ্থী তিথি হ'ব নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ পুৱা 4:13 পিছত মঘা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আৰু ৰাক্ষসগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব আজি যাত্ৰাৰ লগতে শুভ কৰ্ম দেখা নাযায় শুভ সময় দিনৰ 3:42 পৰা 6:23 লৈ সন্ধিয়া 7:04 পৰা 7:47 পৰ্যন্ত নিশা 11:21 পৰা 1:30 লৈ পুনৰ নিশা 2:55 পৰা পুৱা 5 বজালৈ শুভ সময় আজিৰ দিনটোত দেখা যায় বিবিধ শ্ৰাদ্ধ চতুৰ্থীৰ সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি বিপত্তাৰিণী ব্ৰত আনহাতে অসমৰ প্ৰখ্যাত সাহিত্যিক স্বৰ্গীয় ভোলানাথ দাসদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি চতুৰ্থী তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ প্ৰিয় দৰ্শক শ্ৰোতা তাৰ আগতে আপোনালোকক এটি অনুৰোধ কৰোঁ যে যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থওক তেতিয়া আপোনালোকে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আৰু প্ৰতিদিনৰ ৰাশিফলসমূহ অতি সহজে আৰু পোনপ্ৰথমে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো যথেষ্ট পৰিমাণে শুভ হোৱা পৰিলক্ষিত হৈছে চৰকাৰী বা বেচৰকাৰী সংস্থাৰ লগত জড়িতসকলৰ আয় বা ইনকাম বৃদ্ধি পাব আনহাতে ব্যৱসায়ৰ লগত জড়িতসকলৰ মনলৈ নতুন উদ্যম আহিব ঘৰুৱা দিশত কোনো আত্মীয়ৰ বিয়াৰ প্ৰস্তুতি চলিব পাৰে ছাত্ৰ ছাত্ৰীসকলে বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব নিবনুৱাসকলে আজিৰ দিনটোত হঠাৎ কোনো তথ্য লাভ কৰিব পাৰে ৰাজনীতিৰ লগত জড়িতসকলৰ মান সন্মান বৃদ্ধিৰ যোগ প্ৰেমৰ দিশত সম্পৰ্কত মধুৰতা আহিব স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটোত জলবায়ু পৰিৱৰ্তনৰ ফলত সমস্যা অহাৰ সম্ভাৱনা দেখা যায় মেষ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং আজিৰ দিনটোত ৰঙা আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 7 শুভ দিশ পূব দিশ শুভ ধাতু তাম আৰু সোণ মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটোত কোনো শুভ সংবাদ প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে আপোনাৰ আজি সমাজত মান প্ৰতিষ্ঠা বৃদ্ধি পাব কৰ্মস্থানত আপোনাক আজি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাৰ্যসমূহ সম্পূৰ্ণ কৰা দেখা যাব ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব নিবনুৱাসকলৰ আজিৰ দিনটোত অন্য দিনৰ তুলনাত কষ্ট বৃদ্ধি পাব প্ৰেমৰ দিশত আপুনি আজি হতাশাত ভোগা সম্ভাৱনা আছে স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মটিয়া আৰু বগা শুভ সংখ্যা 2 আৰু 7 শুভ ধাতু লোহা আৰু সীসা শুভ দিশ দক্ষিণ আৰু পশ্চিম দিশ আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব
আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত পুৰণি কথাক লৈ হতাশাত ভুগিব যদিও সন্ধিয়াৰ ভাগলৈ সকলো ঠিক হৈ যাব। কৰ্মস্থানত দিনটোত কোনো বাধা আহিব পাৰে যদিও সহকৰ্মীৰ সহায়ত আপোনাৰ সেই বাধাসমূহ দূৰ হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলে কোনো ব্যক্তিক খুব সহজতে বিশ্বাসত নল'লে উপকৃত হ'ব, অন্যথা ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ঘৰুৱা দিশত অকস্মাত কোনো বন্ধুৰ আগমনে আপোনাক অধিক সুখী কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। নিবনুৱাসকলে আজি যিকোনো মন্দিৰত এগছি চাকি জ্বলালে শুভফল লাভ কৰিব তথা মনলৈ প্ৰশান্তিৰ ভাৱ আহিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে মিলনত বাধা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মূৰৰ বিষজনিত কাৰণে আমনি কৰিব পাৰে। আপোনাৰ শুভ ৰং বগা আৰু ধোঁৱা বৰণীয়া। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ আজি সাহিত্য সংস্কৃতিৰ দিশত উৎসাহ বৃদ্ধি পাব। কৰ্মস্থানত কোনো কাৰণবশতঃ আপোনাৰ আজি মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে যৌথ ব্যৱসায়ৰ দ্বাৰা আজিৰ দিনটোত লাভান্বিত হ'ব। ঘৰুৱা দিশত আপোনাৰ আজি আত্মকেন্দ্ৰিক ভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি কোনো সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে নিবনুৱা বা চাকৰি প্ৰত্যাশীসকলেও আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে সম্পৰ্ক মধুৰ হৈ উঠিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। কৰ্কট ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং গাখীৰ বৰণীয়া আৰু আকাশী। শুভ সংখ্যা 7 আৰু 8। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো সুন্দৰ তথা সুস্থিৰ পৰিৱেশত কটাবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ আজি কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হৈ নুঠিব পাৰে, যাৰ ফলশ্ৰুতিত আপুনি অধিক হতাশাত ভুগিব। ব্যৱসায়ীসকলে গোপন শত্ৰুৰ দ্বাৰা প্ৰেৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত জীৱনসংগীৰ সৈতে আপুনি আজি কোনো সময়ত দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ গঠনমূলক চিন্তা চৰ্চা বৃদ্ধি পোৱাৰ যোগ। নিবনুৱাসকলে আজিৰ দিনটোত কোনো প্ৰকাৰৰ হাই কাজিয়া বা বিৰোধিতা কৰাৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। প্ৰেমৰ দিশত বিবাহৰ পথ মুকলি হোৱাৰ যোগ। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ হোৱা দেখা যায়। আপুনি ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলক কোনো সফলতাই আজিৰ দিনটোত
মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। অন্যথা গোপন শত্ৰুৰ দ্বাৰা অপবাদৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। পাৰিবাৰিক দিশত শুভ। ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনত আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলে নিসংগতা অনুভৱ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি সময় উপযুক্ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব দিলে সুফল পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ দেখা যায়। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। আনৰ প্ৰৰোচনাৰ বলি হ'ব পাৰে। সেয়েহে কথা দিওঁতে, সিদ্ধান্ত গ্ৰহণ কৰোঁতে আৰু কিবা ক্ৰয় কৰাৰ আগত 10 বাৰ ভাবি লওক। ব্যৱসায়ীসকলে আনক অত্যাধিক বিশ্বাস নকৰিব। আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 13 আৰু 7। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। আপোনাক আজি আনৰ কথাই ক্ৰোধান্বিত কৰিব পাৰে। ক্ৰোধ সম্বৰণ কৰি মৌনতা অৱলম্বন কৰক, অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আজি কৰ্মস্থানত আনৰ ভুলৰ বাবে অশান্তি হ'ব পাৰে। ব্যৱসায়ীসকলে স্পষ্টবাদী হ'লেও কিছুমান কথা নোকোৱাই ভাল, অন্যথা শত্ৰুতাৰ সৃষ্টি হ'ব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। ছাত্ৰ-ছাত্ৰীসকলে বন্ধুৰ লগত মতানৈক্যতাৰ সন্মুখীন হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত আনৰ অপবাদৰ পাত্ৰ হ'ব পাৰে। সেয়েহে নিজৰ কষ্টত অটুট থাকক। প্ৰেমৰ দিশত আনৰ পৰা শুনা কথা বিশ্বাস নকৰিলে সম্পৰ্ক মসৃণ হৈ থাকিব। স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব, লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1
6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাধা দূৰ হ'ব। প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ দিনটো শুভ যদিও আপোনাক আজি কোনো কথাই শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। ব্যৱসায়ত আয় ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় দিশত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদিৰ সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভৱিষ্যতক লৈ চিন্তাশীল হ'লেও আজিৰ দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত আধৰুৱা কাম সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰক। অধিক পৰিশ্ৰমৰ প্ৰতিদান লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়ীসকলে নতুনত্বৰ চিন্তা কৰক। যাত্ৰাৰ সময়ত গণেশৰ নাম ল'লে আঘাতৰ পৰা পৰিত্ৰাণ পাব। ঘৰুৱা সংঘাতৰ বিষয়ে কোনো কাৰণতে আনৰ আগত প্ৰকাশ নকৰিব। বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰক, অন্যথা অৱহেলাই ৰোগ বৃদ্ধিৰ কাৰক হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ ধ্যান ভংগ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ লগত সময় কটালে মানসিক উৎকৰ্ষ সাধন হ'ব। প্ৰেমত সহিষ্ণুতা। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ।
আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত অৱহেলাৰ মনোভাৱ পৰিত্যাগ কৰক। সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। আৰ্থিক দিশত চিন্তা বাঢ়িব। উচিত কথা ক'বলৈ গৈ তৰ্কৰ সন্মুখীন হ'ব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। হঠাৎ হাতৰ পৰা ধন হেৰুওৱাৰ শংকা দেখা যায়। ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব, কিন্তু সফলতা অৰ্জনৰ যোগ। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আজি তিতা আৰু টেঙা যেনে দৈ আদি পাৰ্যমানে কমকৈ গ্ৰহণ কৰক। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰে আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।